নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 12 তাৰিখ, ইংৰাজী মে' মাহৰ 26 তাৰিখ ৰবিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36:10। সূৰ্যাস্ত হ'ব আবেলি 6:02:40। তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয় তিথি। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, যোগ হৈছে সাধ্য যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে ধনুৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, গন্ধৰ্ব অস্থি হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী শনিৰ দশা, বিংশোত্তৰী কেতুৰ দশা। ৰাতিপুৱা 10:24:56 যোৱাত মনুষ্যগণ হ'ব, অস্তুতৰী বৃহস্পতি দশা, বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে ছোৱালীৰ 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 1 পদ দুখ পাব। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই। সন্ধিয়া 5:44 যোৱাত নৈৰত কোণত কোনো শুভযাত্ৰা নাই। আজি যদি শুভকৰ্ম চোৱা যায়, জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, ৰত্নাদি ধাৰণ, জলাশয় আৰম্ভ, আৰোগ্য স্নান, গ্ৰহ পূজা, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ক্ৰয় বিক্ৰয়, ঔষধ সেৱন ইত্যাদি আছে। আজি ৰাতিপুৱা পটল খোৱা নিষেধ। আবেলি 5:44 যোৱাত মূলা খোৱা নিষেধ। এইটো হৈছে আমি দৈনিক ৰাশিফলখিনি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৌশল কিছু আয়ত্ত থাকিব। আজি কিছু ৰাজভয়, শত্ৰু ভয় এনেকুৱা থাকিব পাৰে, কিছু ভয়ভাৱ থাকিব। ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি। কৰ্ম মধ্যমীয়া, স্বাস্থ্যত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, শিক্ষাত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছু ক্লেশ থাকিব, কিছু ভয় থাকিব, বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে, অনিদ্ৰা হ'ব পাৰে। আৰু যে আমি ব্যৱসায়ত কিছু উন্নতি থাকিব, যিটো কৰ্মত উন্নতি থাকিব, শুভ। ধনস্থানতো শুভ, স্বাস্থ্যত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত কিছু মধ্যমীয়া। শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ বা পখৰা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু ভয়ভাৱ থাকিব। আৰু চোৱা যায় দ্ৰব্য লাভ হ'ব, স্ত্ৰী লাভ হ'ব, আয় বৃদ্ধি হ'ব, কৰ্মত অতি শুভ। কৰ্মত মানে যিসকলে কৰ্ম পোৱা নাই তেওঁলোকে কৰ্ম বিচাৰিলে শুভ ফল লাভ কৰিব। স্বাস্থ্য কিছু শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ৰাজ সাহায্য লাভ কৰিব। আৰু চাওঁ আমি কিছু বিত্ত লাভো আছে, যিহেতু ধনস্থানৰ অতি শুভ। কৰ্ম কিছু মধ্যমীয়া, পাৰিবাৰিক সুখ থাকিব, স্বাস্থ্যৰ কিছু উন্নতি হ'ব আৰু বিদ্যাত কিছু উন্নতিৰ যোগ দেখা যায়। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতিৰ পৰা কিছু প্ৰিয় থাকিব, কিন্তু কৰ্মত কিছু অশুভ থাকিব, যিহেতু কাৰ্যহানি আছে, কিছু দুখ আছে, হতাশা আছে, শোক আছে, এইবিলাক অলপমান অশুভ আছে। কৰ্মত কিছু শুভ বুলি ক'ব পাৰি, স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অসুবিধা থাকিব, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া হৈছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল খেতিয়ক আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। আজি আপোনালোকৰ নেত্ৰ মানে চকুৰ কিছু অসুখ হ'ব পাৰে, সাৱধানে থাকিব। ধূলা জাতীয় বস্তুৰ পৰা অলপ আঁতৰত থাকিব। উদ্দেশ্যবিহীন ফুৰা থাকিব, কোনো কাম নোহোৱাকৈ ঘূৰি ফুৰা যাব। মানসিক কিছু অশান্তি থাকিব। ধনস্থানত মধ্যমীয়া, কৰ্মত গতিকে বহুত শুভ নহয়, স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্ম পৰিৱৰ্তন থাকিব আৰু ভাগ্য উদয় হোৱাৰ যোগ আছে। দ্ৰব্য লাভৰ যোগ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ, কামৰ চেষ্টাত সাফল্য থাকিব, গতিকে কৰ্মত অতি শুভ, সফল লাভ কৰিব। ধনস্থানত মধ্যমীয়া, স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ।
শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱত অংশগ্ৰহণ থাকিব। ধনৰ কিছু নাটনি হ'ব, গতিকে ধন নাশৰ যোগ আছে। উন্নতিৰ চেষ্টাত কিছু বাধা থাকিব আৰু দ্ৰব্য কিছু লাভ আছে, গতিকে ধনৰ পৰা কিছু সাৱধান থাকিব। টকা পইচাৰ ক্ষেত্ৰত লেনদেন নকৰাই ভাল। কৰ্মত কিছু অশুভ থাকিব। স্বাস্থ্য মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। বিদ্যাত কিছু শুভ থাকিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ উন্নত চিন্তা ভাৱনা থাকিব। অৰ্থ লাভ হ'ব, বস্ত্ৰ সুখাদ্য লাভ হ'ব, সুনিদ্ৰা হ'ব, ভাল টোপনি আহিব। গতিকে ধনস্থানত অতি শুভ, যিহেতু ধনস্থানৰ অধিপতি শনি ভাল ঠাইত আছে আপোনালোকৰ। কৰ্মত সুনাম থাকিব। স্বাস্থ্য কিছু মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাত কিন্তু শুভ। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছু বুদ্ধি নাশ থাকিব, কিছু ৰোগ থাকিব। স্বাস্থ্য কিছু অশুভ, গতিকে ৰোগ হোৱা যোগ দেখা যায়। ধন ক্ষয় হ'ব, গতিকে ধন আৰু স্বাস্থ্যত কিছু অশুভ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চাকৰিত কিছু সুনাম থাকিব, গতিকে বিভিন্ন প্ৰকাৰে লাভ হ'ব। অতিথিৰ আগমন ঘটিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাতো শুভ বুলি ক'ব পাৰি। কৰ্মত সুনাম থাকিব, অতি শুভ। স্বাস্থ্য মধ্যমীয়া, ধনস্থানৰ অতি শুভ। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য সুখ থাকিব, যিহেতু মহাসুখ থাকিব। সাফল্য হ'ব, কৰ্মত সুনাম থাকিব। ধনস্থানত মধ্যমীয়া, স্বাস্থ্যত অতি শুভ। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আখৰা গোষ্ঠী বনাব লাগিলে বনাব পাৰে, আপোনালোকে ইয়াতে ক'ব পাৰে। ধন্যবাদ।